আমি সকলোৱে জানো শিৱ আৰু পাৰ্বতীৰ পুত্ৰ কাৰ্তিক আৰু গণেশ বুলি। এদিন সকলোৰে মাজত পূজাৰ ভাগক লৈ দেৱঋষি নাৰদে দুয়োৰে মাজত পণ স্থিৰ কৰালে যে বিশ্ব ব্ৰহ্মাণ্ডৰ তিনিবাৰ প্ৰদক্ষিণ কৰি আহি যি প্ৰথম এই স্থানত উপনীত হ'ব তেওঁকেই প্ৰথম পূজাৰ ভাগ দিয়া যাব। কথামতেই কাম। কাৰ্তিকে ময়ূৰ বাহন লৈ উৰা মাৰিলে বিশ্ব ব্ৰহ্মাণ্ড প্ৰদক্ষিণৰ বাবে। গণেশে নিৰুপায় হৈ নিজৰ বাহনৰ পৰা নামি নিজ পিতৃ মাতৃক প্ৰণাম কৰি পিতৃ মাতৃৰ চাৰিওফালে তিনিবাৰ প্ৰদক্ষিণ কৰি নাৰদৰ ওচৰত উপস্থিত হৈ ক'লে যে প্ৰভু, মই বিশ্ব ব্ৰহ্মাণ্ডৰ তিনিপাক ঘূৰি আহিলোঁ, এতিয়া মোক প্ৰথম পূজাৰ ভাগ লাগে। নাৰদে নিৰুপায় হৈ তথাস্তু বুলি ক'লে। সেই দিনাৰ পৰাই যিকোনো পূজাৰ ভাগ প্ৰথমতে গণেশকেই দিয়া হয়। গণেশে প্ৰথম পূজাৰ ভাগ পায়। আকৌ এদিন ভাৰ্গৱ পৰশুৰামৰ লগত গণেশৰ তুমুল সংগ্ৰাম হয়। সেই সংগ্ৰামত ভাৰ্গৱ পৰশুৰামৰ অস্ত্ৰৰে গণেশৰ এটা দাঁত কাট খাই গৈছিল। সেই দিনাৰ পৰাই গণেশক একদন্ত নামেৰে প্ৰসিদ্ধ কৰা হয়।